তো স্টোরেজ বুলি ক'লে কি হয় যে স্টোরেজ ইট মিন্স provides capacity for all the files and informations you need. Okay, এটা স্পেস দিয়ে যত নাকি আমি স্টোর করে রাখিব পাৰো। এন্ড মেমৰি মানে কি provide your working space memory, যেটো working space বুলি কয় যত নাকি আমি কাম কৰিব পাৰো। ফৰ এক্সাম্পল ইয়াতে RAM, কম্পিউটাৰত RAM টু হল তোমাৰ মেমৰি ভিতৰত আহি যায়। ওকে, আৰু স্টোৰেজ মানে যত নাকি আমি স্টোৰ কৰি ৰাখিব পাৰো আৰু ডাটা ৰিট্ৰিভ কৰিব পাৰো। আমাৰ দৰকাৰ মতে আমি স্টোৰ কৰি ৰাখো আৰু আমাৰ দৰকাৰ মতে আমি ডাটাখিনি উলাই ইউজও কৰিব পাৰো। ওকে, তো মেমৰি বা স্টোৰেজ ডিভাইস, the memory by storage device সমূহ কি বুলি কয় যে ডিভাইস কোনবোৰ হয় যত নাকি আমি স্টোৰ কৰি ৰাখিব পাৰো। তো বেলেগ বেলেগ ধৰণৰ ডিভাইস হ'ব পাৰে। তো storage device are main any type of the hardware that is compatible with storing data and retrieving data. যে আমি কিছু এনেকুৱা মেমৰি বা স্টোৰেজ ডিভাইস বুলি ক'লে কি হয় যে এটা কি হয় যে স্টোৰ কৰি ৰাখিব পৰা এটা জায়গা হয়, মানে কি হয় কেপেবল হাৰ্ডৱেৰ, মানে এনেকুৱা টাইপৰ এটা হাৰ্ডৱেৰ হয় যেটো আমি টাচ কৰিব পাৰো। ফৰ এক্সাম্পল তোমাৰ পেন ড্ৰাইভ হোক বা মেমৰি কাৰ্ড হোক বা হাৰ্ড ডিস্ক ড্ৰাইভ হোক। ওকে, তো এইবোৰ কি হ'ব তোমাৰ স্টোৰেজ ডিভাইসৰ ভিতৰত আহিব যত নেকি আমি ডাটা ৰাখিব পাৰো, আকৌ ডাটা উলাই কিনে ইউজ কৰিব পাৰো, ৰিট্ৰিভ কৰিব পাৰো। নেক্সট এটা কি আছে ইন computing memory refers to the physical devices used to store programs or data on the temporary or permanent basis for the use of computer or other digital electronic devices. তো কিছুমান ডাটা আমি টেম্পোরারি রাখো বা কিছুমান আমি পার্মানেন্টলি রাখো। টেম্পোরারি ডাটা কোনবোৰ হয় যে এবাৰ আমি ডাটাটো ক'বাত ৰাখিলো আৰু তাৰ পৰা এনে গুছি যাব অটোমেটিক্যালি, মানে পাৱাৰ অফ হোৱাৰ লগে লগে গুছি যায় বা ইলেক্ট্ৰিসিটি গুছি গলে তেতিয়া গুছি যায়। ফৰ এক্সাম্পল তোমাৰ ৰেমৰ ডাটাখিনি আমাৰ কি হয় যে তেনেকুৱা ধৰণৰ ডাটা হয় যে আমাৰ কম্পিউটাৰটো অফ কৰি দিলে বা ইলেক্ট্ৰিসিটি যদি তুমি নিদিয়া তেতিয়ালে ডাটা গুছি যাব, ডাটা নাথাকে। ওকে, মেইন মেমৰি ডিভাইডেড ইনটু টু পাৰ্টস। তো মেইন মেমৰি যে আছে, আমাৰ মেমৰি দুই ধৰণৰ আছে। ইয়াতে মই কৈ দিছো মেমৰি কম্পিউটাৰ মেমৰি যে আছে তোমাৰ দুই ধৰণৰ হয়। এটা হল প্ৰাইমাৰী মেমৰি আৰু এটা হল সেকেন্ডাৰী মেমৰি। প্ৰাইমাৰী আৰু সেকেন্ডাৰী মেমৰি। প্ৰাইমাৰী মেমৰি মেইন মেমৰি বুলি কোৱা হয়, হা, মেইন মেমৰি। আৰু সেকেন্ডাৰী মেমৰি কি বুলি কোৱা হয় তোমাৰ অক্সিলিয়াৰী। auxiliary memory. Okay, main memory and auxiliary memory বুলি কোৱা হয়। তো ইয়াতে আমি মেমৰিৰ টাইপস খিনি চাম যে মেইন মেমৰি তোমাৰ কি কি হ'ব পাৰে, যে তোমাৰ ৰেন্ডম এক্সেস মেমৰি, RAM, এইবোৰ মেইন মেমৰি ভিতৰত আহে। মেইন মেমৰি দুটা টাইপ, অনলি দুটা টাইপ, মেইন মেমৰি টাইপ দুটা। হা, কি কি আছে মই দেখাই দিছো। হা, তো মেইন মেমৰি দুটা টাইপ, এটা হল RAM আৰু এটা হল ROM। আৰু সেকেন্ডাৰী মেমৰি বুলি ক'লে তেনেকে বহুত কেইটা টাইপস হ'ব পাৰে, ইয়াৰ টাইপৰ শেষ নাই। ওকে, তেনেকে বহুত টাইপস আছে, CD, CDR, DVD, ব্লু-ৰে, ফ্ল্যাশ ড্ৰাইভ, তো এনেকে বহুত হেৰি আছে সেকেন্ডাৰী মেমৰি আছে। তো আমি সবৰ বিষয়ে ডিসকাস কৰিম। আৰু প্ৰাইমাৰী মেমৰি জাস্ট দুটা টাইপ হ'ব পাৰে, মেইন মেমৰি এন্ড যাক মেইন মেমৰি বুলি কোৱা হয়, আৰু ইয়াৰে টাইপ দুটাই RAM এন্ড ROM। RAM হল তোমাৰ ৰেন্ডম এক্সেস মেমৰি আৰু ROM হল তোমাৰ ৰিড অনলি মেমৰি। ওকে, তো ৰেন্ডম এক্সেস মেমৰি যেটো RAM বুলি কোৱা হয় শুড বি বেটাৰ নন এজ দা ৰিড ৰাইট মেমৰি। তো ইয়াক ৰিড ৰাইট মেমৰি বুলি কোৱা হয়। ৰিড অনলি মেমৰি যেটো ROM বুলি কোৱা হয়। ওকে, তো RAMৰ ডাটা কি হয় টেম্পোৰাৰি আৰু ROMৰ ডাটা কি হয় পার্মানেন্ট। ৰেমৰ ডাটা টেম্পোৰাৰি কি হয় যে তোমাৰ কম্পিউটাৰটো অফ হলে ৰেমৰ ডাটা গুছি যায়, নাথাকে। কিন্তু ROMৰ ডাটা তোমাৰ পার্মানেন্ট হয়। সেইবোৰ আমাৰ কি হয় আমি ডিলিট নকৰিলে ডিলিট নহয়, অটোমেটিক্যালি ডিলিট হৈ নাযায়, বাট ৰেমৰ ডাটাখিনি অটোমেটিক্যালি ডিলিট হৈ যায়। ওকে, যেটো কি বুলি কোৱা হয় ভোলাটাইল বুলি কোৱা হয়। ভোলাটাইল বুলি কোৱা হয়। RAM কি হয় ভোলাটাইল, ইট মিন্স পাৱাৰ গুছি গলে
ডাটাও গুচি যায় তেনেকুৱা কাৰেণ্টটো গুচি গ'লে ডাটাও গুচি যায় সেইটো কাৰণে ভলেটাইল বুলি কোৱা হয় তো প্ৰাইমাৰী মেমৰি কি হয় চোৱা ইয়াতে ষ্ট'ৰেজ অফ ইণ্টাৰমিডিয়েট ডাটা নেচেচাৰী টু ৰান এ কম্পিউটাৰ এটা চলিবলৈ তোমাৰ প্ৰাইমাৰী ডাটা লাগিবই নহ'লে চলিব নোৱাৰে তাৰপিছত ৰেম ৰোম কেচ মেমৰি এইবোৰ কি হয় প্ৰাইমাৰী মেমৰি হয় ৰেম ৰোম কেচ মেমৰি এইবোৰ নোহোৱাকৈ কম্পিউটাৰ চলিব নোৱাৰে সেকেন্ডাৰী মেমৰি যেটো লং টাৰ্ম ষ্ট'ৰেজ অফ ডাটা যে আমি ইয়াতে বহুত লং টাৰ্ম ডাটা ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ SSD হাৰ্ড ডিস্ক ড্ৰাইভ তো এইবোৰ কি হয় তোমাৰ সেকেন্ডাৰী ষ্ট'ৰেজ টাৰশাৰী মেমৰি কাক কয় টাৰশাৰী CD DVD মেমৰি কাৰ্ড যিবোৰ হয় টাৰশাৰী মানে আমি কি কৰোঁ যে আমাৰ ইচ্ছা মতে আমি প্লাগ ইন কৰোঁ আকৌ ইচ্ছা গ'লে আমি বাহিৰত ওলাই যাওঁ তেনেকুৱা ধৰণৰ মেমৰিসমূহ ওকে টাৰশাৰী মেমৰি অফলাইন মেমৰি ভিতৰত অফলাইন যিবোৰ নেকি ফিজিক্যাল মেমৰি ওকে ডিসকানেক্টেড ষ্ট'ৰেজ ওকে আনপ্লাগড ফ্ল্যাশ ড্ৰাইভ এক্সটাৰ্নেল হাৰ্ড ডিস্ক তো এইবোৰ গোটেই অফলাইন মেমৰি বা ফ্ল্যাশ মেমৰি বুলিও কোৱা হয় এইবোৰক ওকে যে টাৰশাৰী মেমৰি কোনবোৰ CD DVD আমি যে মেমৰি কাৰ্ড লগাওঁ পেন ড্ৰাইভ এইবোৰ তোমাৰ টাৰশাৰী মেমৰি বুলি কোৱা হয় আমি ইচ্ছা গ'লে আমি লগাওঁ আকৌ ওলাই দিওঁ তেনেকুৱা টাৰশাৰী আৰু অফলাইন মেমৰি সেইখিনি ভিতৰত আহি যায় অফলাইন মানে কি যে আমি জাষ্ট প্লাগ ইন কৰোঁ আৰু প্লাগ আউট কৰোঁ বাট CD DVD এইবোৰ আমি কম্পিউটাৰৰ ভিতৰত আমি লগাই ৰাখিব পাৰোঁ যে তেনেকৈ CD ডিস্ক এটা আমি লগাই ৰাখি থৈ দিছোঁ বা DVD ডিস্ক লগাই ৰাখিছোঁ বা মেমৰি কাৰ্ড এটা আমি কম্পিউটাৰত লগাই ৰাখি থ'ব পাৰোঁ বা আমাৰ মোবাইল ফোনত আমি মেমৰি কাৰ্ড লগাই থওঁ হয়নে 32 GB 128 GB তো এনেকৈ আমি এক্সট্ৰাকৈ লগাই লওঁ যাতে আমাৰ স্পেচটো বাঢ়ে হয়নে তো এনেকৈ আমি ইউজ কৰিব পাৰোঁ ওকে নেক্সট তোমাৰ ইয়াতে চোৱা মেমৰি টাইপছখিনি ইয়াতে ধুনীয়াকৈ দিয়া আছে তো মেমৰি প্ৰাইমাৰী মেমৰি আৰু সেকেন্ডাৰী মেমৰি তো প্ৰাইমাৰী মেমৰি মেইনলি দুটা টাইপ ৰেম এণ্ড ৰোম সেকেন্ডাৰী মেমৰি তেনেকৈ মেগনেটিক টেপ মেগনেটিক ডিস্ক অপটিকেল ডিস্ক মাছ ষ্ট'ৰেজ ডিভাইচেছ তো ইয়াতে আৰু বহুত আছে সেকেন্ডাৰী মেমৰি বহুত টাইপছ আছে ওকে তো আমি গোটেইখিনি নালাগে আমি কেইটামান ইম্পৰ্টেণ্ট টাইপছ চাম আৰু প্ৰাইমাৰী মেমৰি দুটা টাইপছে ইম্পৰ্টেণ্ট হয় আৰু শুনা পাই আছেনে বস্তুখিনি সবেই আছা হয় স্যার তো ইয়াতে সবৰে টাইপছখিনি দিয়া আছে যে মেমৰি প্ৰাইমাৰী মেমৰি ৰেম ৰোম দুটা টাইপ আছিলে তো ৰেমৰো আকৌ টাইপ আছে ৰেমৰ কি আছে ষ্টেটিক ৰেম ডাইনামিক ৰেম ওকে ঠিক তেনেকৈ ডাইনামিক ৰেমৰ আকৌ তিনিটা টাইপছ আছে সিঙ্গল ডাটা ৰেট ডাবল ডাটা ৰেট আৰু কোৱাড্ৰা ডাটা ৰেট ঠিক তেনেকৈ ৰোমৰ বেলেগ বেলেগ টাইপ আছে ৰোম পি ৰোম এইটো টাইপ নহয় হা পি ৰোম EP ৰোম তাৰপিছত EEP ৰোম তাৰপিছত ফ্লেশ তো পি ৰোম মানে প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি PROM প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি EP ৰোম ইৰেজেবল প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি তাৰপিছত EEP ৰোম যেটো কি হয় ইলেক্ট্ৰনিক্যালি ইৰেজেবল প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি ওকে তো এয়া হ'ল তোমাৰ ৰোমৰ টাইপ তো এনেকৈ আমি গোটেই টাইপছখিনি চাব লাগিব সেকেন্ডাৰী ডাটাটো আমি পিছত চাম তো প্ৰাইমাৰী ডাটা প্ৰাইমাৰী আৰু প্ৰাইমাৰী মেমৰিৰ আমি টাইপছখিনি এতিয়া গোটেই কমপ্লিট কৰিম ওকে তো প্ৰাইমাৰী ষ্ট'ৰেজ ইট কনচিষ্ট অফ ৰেম এণ্ড ৰোম তো প্ৰাইমাৰী ষ্ট'ৰেজ বুলি ক'লে সেয়া কি হয় ৰেম আৰু ৰোমৰ দ্বাৰাই কনচিষ্ট মানে ৰেম আৰু ৰোমকে প্ৰাইমাৰী মেমৰি বুলি কোৱা হয় মেইনলি তো ইন প্ৰাইমাৰী মেমৰি দ্য ডাটা ইজ নট ষ্ট'ৰ্ড পাৰ্মানেণ্টলি ওকে বাট ইট ইজ ষ্ট'ৰ্ড টেম্পৰেৰিলি প্ৰাইমাৰী মেমৰিৰ ভিতৰত এইটো ৰেমৰ ক্ষেত্ৰত হ'ব হা এটা ষ্টেটমেণ্টটো অকণমান ভুল আছে তো ৰেমৰ ডাটাখিনি পাৰ্মানেণ্টলি নহয় এইটো টেম্পৰেৰিলি আমি ষ্ট'ৰ কৰোঁ আফটাৰ এক্সেছিং দ্য ইনফৰমেশ্যন দ্য ডাটা ইজ ইৰেজড ফ্ৰম দ্য মেমৰি অফ দ্য কম্পিউটাৰ ছাচ টাইপ অফ ডাটা আৰ কনচিডাৰ্ড দ্য শ্বৰ্ট টাৰ্ম মেমৰি তো প্ৰাইমাৰী ষ্ট'ৰেজ ইজ দ্য মেইন মেমৰি in computer it stores data and programs that can be accessed by directly by the processor so primary etu important point hoy je primary mane main memory to hey main memory data khini processor computer brain of computer boli gole kak koha hoy processor to hey processor ki koribo pare directly access koribo pare jate aru indirectly access koribo na lage directly access koribo pare aru hetu karone processor usorote logwa hoy so for example dhorilo etu processor hoy এটো প্ৰসেসৰ হয় তো প্ৰসেসৰৰ ওচৰতে তোমাৰ মেমৰিখিনি লগোৱা হয় ওকে এনেকে তোমাৰ ৰেম কোৱা ৰোম কোৱা ওকে তো এইবোৰ তোমাৰ কি কৰা হয় যে
প্ৰচেছৰৰ ওচৰতে লগোৱা হয় কিয় যাতে ডাইৰেক্টলি এক্সেছ কৰিব পাৰে ইহঁতক বুজিব পাইছানে তো সেইটো কাৰণে প্ৰচেছৰৰ ওচৰত লগোৱা হয় যাতে ডাইৰেক্টলি মানে ষ্ট'ৰ কৰা ডাটাখিনি ডাইৰেক্টলি ৰিড এণ্ড ৰাইট কৰিব পাৰে তো প্ৰাইমাৰী ষ্ট'ৰেজ ইজ ইনষ্টলড ইণ্টাৰনেলি তো প্ৰাইমাৰী ষ্ট'ৰেজখিনি ইণ্টাৰনেলি মানে কম্পিউটাৰৰ ভিতৰত থাকে টু মেইন টাইপ অফ প্ৰাইমাৰী ষ্ট'ৰেজ আৰ ৰেম এণ্ড ৰোম আমি অলৰেডি গম পালোঁ ডাটা ফ্ৰম ৰেম কেন বি ৰিড ইট মিনছ ৰিট্ৰাইভ এণ্ড ৰিটেন ষ্ট'ৰ যে আমি ৰেমত ডাটা ৰিড আৰু ৰাইট দুটাই কৰিব পাৰোঁ ওকে ৰিডো কৰিব পাৰোঁ ৰাইটো কৰিব পাৰোঁ ৰিড মানে কি যে ৰেমত ডাটা আছে সেইখিনি আমি ইউজ কৰিব পাৰোঁ আৰু ৰাইট মানে কি নতুনকৈ ডাটা আমি ৰাখিব পাৰোঁ ডিউৰিং দ্য প্ৰচেছিং whereas data from room can just be read only but roomor data খিনি আমি জাস্ট ৰিড কৰিব পাৰোঁ মানে আমি ৰুমত আমি নতুনকৈ ডাটা থ'ব নোৱাৰোঁ জাস্ট আমি যি আছে কোম্পানীৰ দ্বাৰা যি ৰুমত ডাটা দিয়া আছে সেইখিনি জাস্ট আমি ৰিড কৰিব পাৰোঁ ওকে ৰেমৰ ডাটা আমি ৰিড ৰাইট দুটাই কৰিব পাৰোঁ ৰেমত আমি কি কৰিব পাৰোঁ যে আমি ডাটা ৰাখিব পাৰোঁ আকৌ ল'ব পাৰোঁ বাট ৰুমত আমি ডাটা ৰাখিব নোৱাৰোঁ বাট কি কৰিব পাৰোঁ জাষ্ট আমি তাৰ পৰা ডাটা ইউজ কৰিব পাৰোঁ তো সেইটো কোৱা হয় তোমাৰ ৰুম ওকে তো সেকেন্ডাৰী মেমৰি যিটো হয় সেকেন্ডাৰী মেমৰি কি বুলি কোৱা হয় অক্সিলিয়াৰী মেমৰি বুলি কোৱা হয় ওকে সেকেন্ডাৰী মেমৰি ষ্ট'ৰেজ ইজ দ্য স্লোৱেষ্ট এণ্ড দ্য চিপেষ্ট ফৰ্ম অফ মেমৰি ইট cannot be processed directly by the CPU এটো CPU দ্বাৰা ডাইৰেক্ট প্ৰসেস কৰিব পৰা নাযায় ওকে মনত ৰাখিবা এইবোৰ ষ্টেটমেন্ট it cannot be processed by the CPU directly processed by the CPU তো ডাইৰেক্টলি প্ৰসেস কোনটো হয় প্ৰাইমাৰী মেমৰি বা মেইন মেমৰি খিনি হে it must be copied first into primary storage okay তো ইয়াতে যদি তুমি ডাটা ৰাখিব খোজা যে প্ৰাইমাৰী ডাটাত যদি তুমি ডাটা এটা প্ৰাইমাৰী পৰা সেকেন্ডাৰী ডাটা যদি ৰাখিব খোজা ফাৰ্স্ট ৰেমত যাব প্ৰাইমাৰী ডাটাৰ পৰা তোমাৰ সেকেন্ডাৰী ৰেমলৈ সেকেন্ডাৰী ষ্ট'ৰেজলৈ ট্ৰান্সফাৰ হ'ব ওকে তো প্ৰাইমাৰী এণ্ড সেকেন্ডাৰী ষ্ট'ৰেজৰ বিষয়ে আমি অকণমান আগতে এতিয়া চাই আহিলোঁ তো ইয়াতে তোমাৰ কি আছে ডিফাৰেন্সেছখিনি আছে তো মেমৰি ইজ ডাইৰেক্টলি connected to and accessed by a computer CPU okay memory is directly connected to and accessed by directly CPU so CPU directly access কৰিব পাৰে but it is not directly connected to CPU লগত ডাইৰেক্ট কোনো কানেকশন নাই সেকেন্ডাৰী মেমৰি কোনো ডাইৰেক্টলি কানেকশন নাই প্ৰাইমাৰী মেমৰি খিনি জাস্ট CPU লগত ডাইৰেক্ট কানেকশন আছে তো CPU মানে হল ব্ৰেইন অফ কম্পিউটাৰ ওকে তো মেমৰি ইজ ভোলাটাইল তো ইয়াতে RAM to volatile হয় কারেন্ট গুছি গলে ডাটা গুছি যায় বা সেকেন্ডারি মেমরি ডাটাখিনি কারেন্ট গুছি গলে থাকি যায় RAM is directly installed into the motherboard তো motherboard directly install করা থাকে but secondary memory কি থাকে hard disk drive is connected to motherboard by a cable সেবলে দি লগোৱা থাকে but তোমার primary memory খিনি কোনো কেবল না থাকে directly motherboard লগোৱা থাকে তো direct access by CPU এটো indirect access by CPU fast data access but এটো slow হয় use for processing data small size তো ইয়াতে কি হয় যে use for processing data small size but এটো কি হয় যে large size data রাখিবৰ কাৰণে আমি secondary storage use কৰো okay তো random access memory RAM ৰ বিষয়ে এতিয়া চাও it is also termed as the main memory it is the temporary memory volatile memory বুলি কোৱা হয় that allows information to store randomly and access quickly and directly without the need to go through intervening data তো RAM data খিনি কি কৰিব পাৰে CPU এ directly access কৰিব পাৰে আৰু quickly access কৰিব পাৰে অতি সোনকালে okay a computer can both write data into RAM and read data from RAM the computer এটা read write দুটাই কৰিব পাৰে RAM okay RAM ৰ ক্ষেত্ৰত read আৰু write দুটাই কৰিব পাৰে but ইয়াৰ RAM data খিনি temporary হয় permanent নহয় every time a user turn on his computer a set of operating instruction is copied from the hard disk into the RAM যেত কম্পিউটাৰটো যেতিয়া তুমি অন কৰিবা তো তোমাৰ কম্পিউটাৰৰ যে সেকেন্ডাৰী মেমৰি আছে হাৰ্ড ডিস্ক তাৰ পৰা ডাটাখিনি কি হ'ব যে তোমাৰ ফাৰ্ষ্টত ৰেমত আহিব আহি কিনে তাৰ পিছতহে প্ৰসেস হ'ব পাৰে কম্পিউটাৰ ৰান কৰিব পাৰে ওকে the instruction which help control the basic computer functions remain RAM until the computer is turned off তো ইয়াতে কি হয় যে তোমাৰ
ৰেমৰ কাম ৰেমৰ যিখিনি ডাটা হয় সেইখিনি কম্পিউটাৰ অফ কৰিলে লগে লগে গুচি যায় এজ সুন এজ দ্য পাৱাৰ ইজ টাৰ্নড অফ হোৱাট এভাৰ ডাটা প্ৰেজেণ্ট ইন দ্য ৰেম ডিছএপিয়াৰ্ছ তো যেতিয়া তোমাৰ পাৱাৰ অফ কৰিবা তো ৰেমত থকা ডাটাখিনি লগে লগে গুচি যাব ডিছএপিয়াৰ হৈ যাব নাইকিয়া হৈ যাব ওকে তো ৰেমৰ ডাটা তোমাৰ নন পাৰ্মানেণ্ট মানে তোমাৰ কি হয় যে টেম্পোৰাৰী তো ৰেমৰ ষ্ট্ৰাকচাৰ কেনেকুৱা দ্য সেট অফ মেমৰি চিপছ ইচ অফ দেম ইজ এন ইণ্টিগ্ৰেটেড চাৰ্কিট তো ৰেমৰ ষ্ট্ৰাকচাৰ সেট অফ মেমৰি চিপছ ইয়াতে বেলেগ বেলেগ মেমৰি চিপছ থাকে ইয়াতে চোৱা এইটো এটা ৰেম হয় কম্পিউটাৰৰ ৰেমতে ইয়াতে চোৱা বেলেগ বেলেগ এইবোৰ কি হয় মেমৰি চিপছ হয় ইয়াতে কেইটা আছে তোমাৰ 8টা মেমৰি চিপছ আছে ওকে তো 8টা মেমৰি চিপছত কি ডাটা ষ্ট'ৰ কৰিব পৰা ৰিড আৰু ৰাইট কৰিব পৰা তেনেকুৱা কেপাচিটি আছে নেক্সট কি আছে ভলেটাইল হয় ভলেটাইল মানে কি হয় যে দেয়াৰ ষ্টেট ইজ লষ্ট অৰ ৰিসেট when power is removed from the system তো ইয়াৰে ডাটাখিনি গুচি যায় পাৱাৰ অফ কৰিলে uses holds data application programs from input devices or storages তো কম্পিউটাৰৰ ৰেমটো কি একচুৱেলি এটা ফিল্ডৰ নিচিনা আমি কিবা এটা কাম কৰিবৰ কাৰণে কিবা এটা স্পেচ লাগে যে কামটো আমি ক'ত কৰিম হয়নে তো সেইটো কাৰণে আমাৰ এটা জাগাৰ দৰকাৰ স্পেচৰ দৰকাৰ তো সেই জাগাটো আমি কম্পিউটাৰেও তেনেকৈ কাম কৰিবৰ কাৰণে কি হয় যে এটা জাগা বা স্পেচৰ দৰকাৰ হয় তো সেইটো স্পেচ বা জাগাটো যিমান ডাঙৰ হ'ব মানে ৰেমটো যিমান বেছি হ'ব সিমান স্পীড হ'ব কম্পিউটাৰটো ওকে আৰু বহুত কেইটা কাম একেলগে কৰিব পাৰিব তো ৰেম হ'ল তেনেকুৱা যে স্পেচটো যিমান বেছি হ'ব ৰেম এটা স্পেচ বা ফিল্ডৰ নিচিনা তো ফিল্ডটো যিমান ডাঙৰ হ'ব সিমান বহুত কেইটা কাম আমি একেলগে এটা ফিল্ডত কৰিব পাৰিম আৰু ফিল্ডটো যদি সৰু হয় আমি দুটা এটা কাম একেলগে কৰিব পাৰিম তো তেনেকুৱা হ'ল ৰিলেশ্যন ওকে নেক্সট টাইপ অফ ৰেম ৰেমৰ বেলেগ বেলেগ টাইপ আছে এটা হ'ল এছ ৰেম আৰু এটা হ'ল ডি ৰেম আৰু এটা হ'ল আৰ ডি ৰেম এছ ৰেম কাক কোৱা হয় ষ্টেটিক ৰেণ্ডম এক্সেছ মেমৰি ষ্টেটিক ৰেণ্ডম এক্সেছ মেমৰি ডি ৰেমটো তোমাৰ ডাইনামিক ৰেণ্ডম এক্সেছ মেমৰি আৰু আৰ ডি ৰেম যিটো কি বুলি কোৱা হয় ৰেমবাছ ডাইনামিক ৰেণ্ডম এক্সেছ মেমৰি এছ ৰেম ডি ৰেম আৰু ৰেমবাছ ডাইনামিক ৰেম যিটো ৰেমবাছ ডাইনামিক ৰেণ্ডম এক্সেছ মেমৰি বুলিও কোৱা হয় তো এয়া হ'ল তিনিটা টাইপ ৰেমৰ যিটো নেকি বহুত ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে বহুতবাৰ আহিছে তো এতিয়া কথা হ'ল ষ্টেটিক ৰেণ্ডম এক্সেছ মেমৰি এছ ৰেম কি হয় তো তাৰে ইয়াতে ইম্পৰ্টেণ্ট পইণ্টছ আছে ছেমি কণ্ডাক্টৰ মেমৰি বুলি কোৱা হয় ইয়াৰ আৰু এটা নাম হ'ল কি যে ছেমি কণ্ডাক্টৰ মেমৰি এছ ৰেমৰ আৰু এটা নাম এইটোক আৰু এটা নাম দিয়া হয় ফ্লিপ ফ্লপ মেমৰি বুলি কোৱা হয় ফ্লিপ ফ্লপ মেমৰি কিয় ষ্ট'ৰ ইচ বাট অফ দ্য মেমৰি চ' ডাজ নট নিড টু পিৰিয়ডিকেলি ৰিফ্ৰেছ তো এইটো বাৰে বাৰে ৰিফ্ৰেছ কৰি থাকিব নালাগে তোমাৰ ষ্টেটিক ৰেম যিটো আছে আমি কম্পিউটাৰ এটা অন কৰি কিনে বাৰে বাৰে ৰিফ্ৰেছ কৰি থাকোঁ হয়নে যে ৰিফ্ৰেছ মাৰি মাৰি কম্পিউটাৰটো অকণমান শ্ল'ৰ পৰা স্পীড কৰিলোঁ তো ষ্টেটিক ৰেমত তেনেকৈ ৰিফ্ৰেছ কৰাৰ কোনো দৰকাৰ নাই ওকে ষ্টেটিক ৰেমত তোমাৰ ৰিফ্ৰেছ কৰাৰ কোনো দৰকাৰ নাই তাৰপিছত নেক্সট কি আছে যে ফাষ্টাৰ এণ্ড কনজিউমছ দ্য ল' পাৱাৰ এইটো ফাষ্ট হয় স্পীডত কাম কৰে আৰু কি হয় যে পাৱাৰ কনজামশ্যন কম কৰে ওকে তাৰপিছত কি হয় এক্সপেঞ্চিভ এণ্ড হেভ দ্য কমপ্লেক্স ষ্ট্ৰাকচাৰ 6 ট্ৰানজিষ্টৰ্ছ চ' নট ইউজ দ্য হাই কেপাচিটি এপ্লিকেশ্যনছ তো ইয়াতে আমি কি কৰিব নোৱাৰোঁ বহুত এইটো স্পীড হয় পাৱাৰো কম খায় মানে ইলেক্ট্ৰিচিটিও কম খায় বাট ইয়াতে আমি হাই কেপাচিটি কামবোৰ কৰিব নোৱাৰোঁ ওকে তো ইয়াৰ মানে ডিসএডভান্টেজ বুলি ক'লে আমি বেছি হাই কেপাচিটি বা হাই এফিচিয়েঞ্চিৰ কামবোৰ আমি ইয়াতে কৰিব নোৱাৰোঁ এডিটিং বা তেনেকুৱা গেমিং টাইপৰ কামসমূহ আমি কৰিব নোৱাৰোঁ ইয়াতে ওকে ষ্টেটিক ৰেম য'ত নেকি তোমাৰ ৰিফ্ৰেছ কৰা দৰকাৰ নাই এইটো পইণ্ট বাৰে বাৰে আহে এক্সামত ন' নিড টু পিৰিয়ডিকেলি ৰিফ্ৰেছ তো তুমি বাৰে বাৰে ইয়াতে ৰিফ্ৰেছ কৰাৰ কোনো দৰকাৰ নাই ন' নিড টু পিৰিয়ডিকেলি ৰিফ্ৰেছ তো ফ্লিপ ফ্লপ মেমৰি বুলি কোৱা হয় ছেমি কণ্ডাক্টৰ মেমৰি বুলি কোৱা হয় এইখিনি পইণ্ট বাৰে বাৰে আহে এক্সামত ওকে নেক্সট তোমাৰ ডাইনামিক ৰেম যিটো ডি ৰেম বুলি কোৱা হয় তো এইটো কি হয় যে ষ্ট'ৰ ইচ বিট অফ মেমৰি ইন কেপাচিটৰ ইন এন ইণ্টিগ্ৰেটেড চাৰ্কিট তাৰপিছত কি আছে ৰিয়েল কেপাচিটৰ লিক্সাৰ চ' কেপাচিটৰ্ছ নিড টু বি ৰিফ্ৰেছ পিৰিয়ডিকেলি এইটো কি হয় আগতো আছিলে ন' নিড টু ৰিফ্ৰেছ পিৰিয়ডিকেলি বাট এইটো ৰিফ্ৰেছ কৰি থাকিব লাগে মেনুৱেলি ৰিফ্ৰেছ কৰিব লাগে মেনুৱেলি ৰিফ্ৰেছ নিডেড তো ইয়াতে মেনুৱেলি ৰিফ্ৰেছ কৰিব লাগিব মানে তুমি বাৰে বাৰে ৰিফ্ৰেছ কৰি থাকিব লাগিব ওকে তো যিটো কোৱা হয় তোমাৰ ডাইনামিক ৰেণ্ডম এক্সেছ মেমৰি
ওকে নেক্সট তোমাৰ আছে যে ৰেম বাছ আৰডি ৰেম আৰডি RAM, okay, random RAM bus dynamic random access memory. So RAM bus dynamic random access memory RDRAM is memory subsystem designed to transfer data at the faster rates. Both speed of kiba kaam koribo karone RAM bus RAM use kora hoy. Okay, so RDRAM is made up of the random access memory RAM and RAM controller and the bus port that connect RAM to microprocessor and other PC devices. Okay, it is also known as the direct RDRAM or RAM bus RAM বুলি কোৱা হয়. Okay, তাৰপিছত it is used in video gaming যে আছে কম্পিউটাৰ ভিডিও গেম খেলিবৰ কাৰণে বা ভিডিও এডিট কৰিবৰ কাৰণে. Okay, তো এনেকুৱা ধৰণৰ RAM ইউজ কৰা হয় RAM bus RAM. Okay, কাৰণ ইয়াৰ কি হয় যে তোমাৰ because it is the faster rate of data in high compared to all type of RAM. जो बाकी जीवोर RAM और टाइप पालो दुटा तो हे RAM होमोहर परा इटू सबसे फास्ट और सुपर स्पीड. ओके, तो यार डेंसिटी केने को जे 128 मेगाबिट पर सेकेंड दपरा स्टार्ट करी 256 मेगाबिट लैके होबो पारे. आजिकाली आरो स्पीड आहि गयसे. ओके, तो 128 मेगाबिट पर सेकेंड पर स्टार्ट करी 256 मेगाबिट स्पीड होबो पारे. माने बहुत स्पीडत काम करिब पारे ना गेमिंग बा तेनेকুৱা ধৰণৰ এডিটিং কৰিবৰ কাৰণে RAM bus বা RAM bus ডাইনামিক RAM ইউজ কৰা হয়. বুজিব পাৰি আছে না বস্তুখিনি. তাৰপিছত ৰুম আমি ৰেমৰ বিষয়ে গম পালো. এতিয়া ৰুম তো ৰুম কি হয় আৰু ৰুমৰ টাইপছ খিনি আমি চাম. ইট ইজ দ্য পাৰ্মানেন্ট মেমৰি অফ এ কম্পিউটাৰ. তো এটো এটা পাৰ্মানেন্ট মেমৰি হয় এটা কম্পিউটাৰৰ. ওকে, কম্পিউটাৰৰ পাৰ্মানেন্ট মেমৰি a set of instruction that has been built into the computer by the manufacturer. যেটো এটা পার্মানেন্ট মেমরি হয় এটো জিটু কোম্পানিয়ে রুম টু বনায়. রুম এটা হরু মেমরি চিপ থাকে যত অকনমান কিবা ইনস্ট্রাকশন দিয়া থাকে. ওকে, যেটো নাকি তোমার ম্যানুফ্যাকচারারে ইনবিল্ট দি দিয়ে মানে রুমৰ যিখিনি ডাটা যে কম্পিউটার এটা কেনেকে অন হ'ব লাগিব. ফৰ এক্সাম্পল ধৰিলা তুমি লেনেভোৰ কম্পিউটাৰ এটা লৈছা তো লেনেভোৰ কম্পিউটাৰটো কেনেকৈ অন হ'ব. লেনেভো ফাৰ্ষ্টত লিখা আহিব তাৰপিছত তোমাৰ উইন্ডোজ বা কিবা লিখা আহিব. তো সেইবোৰ কেনেকৈ আহে যে তুমি অন কৰাৰ লগে লগে সুইচটো টিপি দিয়াৰ লগে লগে যে অন হ'ব লাগিব আৰু লগতে তোমাৰ লেনেভো নামটো যে লগতে আহিব লাগিব যে লেনেভো ব্ৰেণ্ডৰ ল্যাপটপ হয়. তো লেনেভো নামটো যে আহিব তো হেয়া লেনেভো নামটো তোমাৰ কোনে দি দিছে যে ম্যানুফ্যাকচারারে যোনটো কোম্পানিয়ে বনাইছে সেইটো কোম্পানিয়ে দি দিছে. আৰু তুমি হেতু কেতিয়াও চেঞ্জ কৰিব নোৱাৰা যে লেনেভো ল্যাপটপ হয় আৰু তুমি যেটা স্যামসাং বা তেনেকুৱা এসআর বুলি তুমি নামটো আনিব খুজি আছা হেতু কেতিয়াও হ'ব নোৱাৰে. তো হেয়া কি হয় ৰুমত তোমাৰ ডাটাখিনি পার্মানেন্টলি সেভ কৰি দিয়ে. তো সুইচটো অন কৰিলে যে তোমাৰ কম্পিউটাৰটো অন হ'ব লাগিব তো হেয়া কম্পিউটাৰ কেনেকৈ গম পাব. তো হেয়া তোমাৰ ৰুমত কিছুমান এনেকুৱা ইনস্ট্রাকশন দিয়া থাকে যে এটো সুইচ অন কৰিলে এটো সুইচত টিপি দিলে কম্পিউটাৰটো অন হ'ব. ওকে, তো এনেকে কম্পিউটাৰত কি কৰে ম্যানুফ্যাকচাৰাৰে কিছুমান সফটওয়্যাৰ ইনষ্টল কৰি দিয়ে যেটো আমি কেতিয়াও ডিলিট কৰিব নোৱাৰো বা চেঞ্জ কৰিব নোৱাৰো. ওকে, তো ইয়াতে কি দিছে চোৱা a set of instruction that has been inbuilt into the computer by the manufacturer and it cannot be accessed or changed by the user. তো ইউজারে ইয়াতে অ্যাক্সেস বা তেনেকে চেঞ্জ কৰিব নোৱাৰে. ইট অনলি পারমিটস দ্য ইউজাৰ টু ৰিড. এটো জাস্ট ইউজাৰে ৰিড কৰিব পাৰে, ৰাইট কৰিব নোৱাৰে. ৰিড মিন্স আমি ডাটা থব পাৰো আৰু ৰাইট মানে ৰিড মিন্স আমি ডাটা তাৰ পৰা ইউজ কৰিব পাৰো জাস্ট আৰু ৰাইট মানে হল আমি তাতে ডাটা থব পাৰো. ওকে, computers always contains a small amount of room that holds instructions for starting the computer. The computer এটা স্টার্ট কৰিবৰ কাৰণে আমাৰ ৰুমৰ ডাটা কিনি লাগিব যে আমি সুইচটো টিপি দিলে কম্পিউটাৰ যে অন হ'ব লাগিব হেতু কেনেকৈ জানিব. তো কোম্পানিয়ে যাতে তেনেকুৱা ফাংচনটো দি দিছে শিকাই দিছে যে এইটো সুইচ টিপিলে কম্পিউটাৰটো অন হ'ব. হেতু তোমাৰ ৰুমত পার্মানেন্টলি থাকে হেতু আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰো. তো ফিচার্স কি আছে has the
contents with the fixed when the chip is manufactured. So content khini fix hoy ketio change na hoy. Holds the bootstrap loader a part of the operating system. So bootstrap loader mane ki computer to je on hoy switch tipi dile etu ko hoy bootstrap loader. Next, retain its data when the computer is switch off. So data khini retain mane thaki jay switch off korilo heya data ketio delete na hoy, but RAM data khini switch off korile gusi jay. Type of read only memory room. So room or ketaman type আছে এটা হল p room আর ওটা হল ep room আর ওটা হল তো তোমার কি eep room আর ওটা হল flash memory. তো p room কোনটো কোয়া হয় programmable read only memory. Programmable read only memory মানে আমি এবার রাইট কৰি দিও ম্যানুফ্যাকচারার এবার যে সব room to বনাই দিয়ে হেতু আৰু কেতিয়া ডিলিট কৰিব পৰা না যায় হেতু কোৱা হয় তোমাৰ programmable read only memory. জাস্ট এবারে প্রোগ্রাম কৰিব পৰা যায়. ইরেজেবল প্রোগ্রামেবল রিড অনলি মেমরি যেটা ইপি রুম বলি কোয়া হয় যে ইরেজেবল আমি আল্ট্রাভায়োলেট লাইটৰ দ্বাৰা ইউভি লাইটৰ দ্বাৰা আমি কি কৰিব পাৰো রুমৰ ডাটা ক্লিয়ার কৰিব পাৰো বা ডিলিট কৰিব পাৰো যেটো কোৱা হয় ইরেজেবল প্রোগ্রামেবল রিড অনলি মেমরি. তবে নেক্সট কি আছে যে ইলেকট্রনিক্যালি ইরেজেবল প্রোগ্রামেবল রিড অনলি মেমরি ইইপি রুম বলি কোৱা হয় যে আমি ইলেকট্রনিক্যালি ডিলিট কৰিব পাৰো বা রিমুভ কৰিব পাৰো যে আমি ডিলিট বুলি অপশন এটা আহিছে আৰু তাতে আমি ডিলিট মাৰি দিলে গুছি যায়. তো হেতু তোমার কি হর ভিতর আহিব ইলেকট্রনিক্যালি ইরেজেবল প্রোগ্রামেবল রিড অনলি মেমরি ইইপি রুম. বুঝিও পারিছা না রুমৰ টাইপস খিনি. ফার্স্টটো হল প্রোগ্রামেবল রিড অনলি মেমরি. তো আমি ফার্স্টটো চাও ইয়াতে যে প্রোগ্রামেবল রিড অনলি মেমরি যেটো কি হয় এ ব্ল্যাঙ্ক চিপ which can be programmed only once মাত্র এবারে প্রোগ্রাম কৰিব পৰা যায় আৰু এবাৰ প্রোগ্রাম কৰাৰ পিছত হেতু কেতিয়াও আমি চেঞ্জ বা ডিলিট কৰিব নোৱাৰো. ওকে program only once using a special device called a programmer. Programmer মানে কি এটা মেশিন বা সফটওয়্যার থকা এটা কম্পিউটার বেলেগ এটা কম্পিউটার দি প্রোগ্রাম কৰি দিয়া হয় আৰু যেটো আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰো. once it programmed is its contents cannot be modified or erased. আমি কেতিয়াও মডিফাই বা তেনেকে ডিলিট কৰিব নোৱাৰো কাৰ যে পি রুমৰ ডাটা আমি কেতিয়াও মডিফাই বা ডিলিট কৰিব নোৱাৰো. নেক্সট ইপি রুম যেটো ইরেজেবল প্রোগ্রামেবল রিড অনলি মেমরি. ইরেজেবল মানে কি আমি ডিলিট কৰিব পাৰো কেনেকে হ্যাঁ the programmed multiple times can be programmed multiple times বহুত বার আমি প্রোগ্রাম কৰিব পাৰো. it contents can be removed okay or erased by ultraviolet light uv light or দ্বারা আমি কি কৰিব পাৰো ইয়াৰ ডাটা খিনি ডিলিট কৰিব পাৰো যেটো প্রোগ্রামেবল রিড অনলি ইরেজেবল প্রোগ্রামেবল রিড অনলি মেমরি বুলি কোৱা হয় আল্ট্রাভায়োলেট লাইটৰ দ্বাৰা. এটো ইম্পৰ্টেন্ট এক্সামত আহিছে হ্যাঁ uv লাইটৰ দ্বাৰা কোনটো রুমৰ ডাটা আমি ডিলিট কৰিব পাৰো. Next EEP room that means erasable electronically erasable programmable read only memory. তো এটো কি হয় যে তোমার এটা আমি ইলেকট্রনিক্যালি ডিলিট কৰিব পাৰো বা রিমুভ কৰিব পাৰো. আমি ডিলিট বুলি অপশনত ক্লিক কৰি দিলে ডিলিট হৈ যাব. তো তেনেকটাই আৰু ফ্ল্যাশ মেমৰি কোনটো কোৱা হয় ফ্ল্যাশ রুম যেটো হয় তো হেতু হল তোমাৰ এনেকুৱা রুম যেটো নেকি আমি ইলেকট্রনিক্যালি ডিলিট কৰিব পাৰো. আৰু ইইপি রুমৰ এটো এটা কি হয় আপগ্রেডেড ভার্সন এ মডার্ন টাইপ অফ ইইপি রুম. ওকে যে ইইপি রুমৰ এটা মডার্ন টাইপ. তো বুঝিও পাৰিছা সবে একচুয়ালি ৰেমৰ টাইপস আৰু রুমৰ টাইপস খিনি কি হয় বহুত ইম্পৰ্টেন্ট হয় গোটেখিনি এক্সামত বহুত কোৱেশ্চন আহে ইয়াৰ পৰা. তো ইয়াতে বস্তুখিনি দিয়াই আছে চাই লবা ৰেম আৰু রুমৰ বিষয়ে আমি চালো. ৰেম কি হয় রুম কি হয় অলরেডি আমি ডিসকাস কৰিছো. তাৰপিছত প্ৰাইমাৰী মেমৰি সেকেন্ডাৰী মেমৰি কি হয় হেয়াও ডিসকাস কৰিছো. প্ৰাইমাৰী মেমৰিখিনি কম্পিউটাৰ এসেনশিয়াল মেমৰি হয় যেটো নোহোৱাকৈ কম্পিউটাৰ চলিব নোৱাৰে বাট সেকেন্ডাৰী মেমৰি এটা নোহোৱাকৈ চলিব পাৰে. প্ৰাইমাৰী মেমৰি দুটাই মেইনলি ৰেম আৰু ৰুম বাট সেকেন্ডাৰী মেমৰি তেনেকৈ বহুত কেটা টাইপস আহি যায়. ওকে প্ৰাইমাৰী মেমৰি কি হয় যে এক্সপেন্সিভ হয় পইচাটো বহুত দামী হয় আৰু সেকেন্ডাৰী মেমৰি তোমাৰ কি হয় তোমাৰ চিপাৰ হয় কম দামতে পায়. এটো কি হয় ৰেম ইজ ভোলেটাইল মেমৰি ৰুম ইজ নন ভোলেটাইল মেমৰি বাট সেকেন্ডারি মেমোরিটো অলওয়েজ কি হয় নন ভোলেটাইল হয় যে ডিলিট হৈ না যায় ডাটা খিনি থাকিয়ে যায়. ওকে তো প্রাইমারি আৰু সেকেন্ডারি স্টোরেজৰ বিষয়ে তোমালোকে এতে চাই লবা. নেক্সট আমি মেমোরিৰ কেইটামান টাইপস চাম. তো ৰেজিষ্টাৰ হল তোমাৰ কেনেকুৱা মেমোরি যে একদম সৰু মেমোরি আৰু সিপিইউ কম্পিউটাৰৰ যে সিপিইউ আছে সিপিইউৰ কি হয় এটা পার্ট হয় যে সৰু সৰু পার্ট হয় সিপিইউ. তো সিপিইউৰ ভিতৰত থাকে রেজিস্টার যেটো নেকি সবচে সুপার ফাস্ট মেমোরি আৰু সবচে কম স্পেস থকা মেমোরি
যে সব বহুত স্পীড আৰু ইয়াৰ জাগাও বহুত কম যে আমি একদম মিনিমাম বস্তু ৰাখিব পাৰোঁ বহুত সৰু সৰু বস্তুসমূহ আমি ষ্ট'ৰ কৰিব পাৰোঁ অলপ সময়ৰ কাৰণে বেছি টাইমৰ কাৰণে নহয় মানে এটা টেম্পৰেৰী টাইমৰ কাৰণে আমি ডাটা ষ্ট'ৰ কৰিব পাৰোঁ লং টাইমৰ কাৰণে নহয় তো ৰেজিষ্টাৰ ইজ ওৱান অফ দ্য স্মল ছেট অফ ডাটা হোল্ডিং প্লেচ ডেটা এটা পাৰ্ট অফ দ্য কম্পিউটাৰ প্ৰচেছৰ কি হয় যে কম্পিউটাৰ প্ৰচেছৰৰ এটা পাৰ্ট হয় ৰেজিষ্টাৰ ৰেজিষ্টাৰ মে হোল্ড এন ইনষ্ট্ৰাকশ্যন এ ষ্ট'ৰেজ এড্ৰেছ or any kind of data such as the bit sequence individual characters okay তো এনেকুৱা ধৰণৰ বস্তুসমূহ ৰাখিব পাৰে জাষ্ট একদম সৰু সৰু যে কিবা এটা সিকুৱেন্স মনত ৰাখা বা তেনেকুৱা কি যে কিবা এটা ফাইলৰ এড্ৰেছ তো জাষ্ট এইবোৰ কি হয় অকণমান টাইমৰ কাৰণে ওকে যেটোক ৰেজিষ্টাৰ বুলি কোৱা হয় নেক্সট তোমাৰ কি এটা সিকুৱেন্স আছে সিকুৱেন্সখিনি চালো তো ফাৰ্ষ্টত আমাৰ নাম্বাৰ 1 ত আহিব ৰেজিষ্টাৰ সবতছে স্পীড মেমৰি এটো সবতছে কি হয় স্পীডত নাম্বাৰ 1 ওকে তাৰপিছত নেক্সট তোমাৰ স্পীডৰ ভিতৰত নাম্বাৰ 2 ত আহিব এটো কেচ মেমৰি তাৰপিছত স্পীডৰ ভিতৰত নাম্বাৰ 3 ত আহিব কোনটো এটো মেইন মেমৰি তাৰপিছত নাম্বাৰ 4 ত আহিব তোমাৰ কি ডিস্ক কেচ ম্যাগনেটিক ডিস্ক তাৰপিছত অপটিক্যাল ডিস্ক তো এনেকৈ ডাটা হেৰি সিকুৱেন্সখিনি মনত ৰাখিবা সবতছে স্পীড হ'ল তোমাৰ ৰেজিষ্টাৰ তাৰপিছত তোমাৰ কেচ মেমৰি তাৰপিছত তোমাৰ মেইন মেমৰি বুলি ক'লে ৰেম আৰু ৰোম তো মেইন মেমৰিৰ ভিতৰত ৰেম বেছি স্পীড ৰোমটো তাতকৈ অকণমান কম স্পীড ওকে তাৰপিছত ডিস্ক কেচ বা ম্যাগনেটিক ডিস্ক অপটিক্যাল ডিস্ক এইবোৰ লাহে লাহে তোমাৰ সিকুৱেন্সখিনি তললৈ নামি আহিব ওকে তো ইয়াতে আমি যদি চাওঁ ৰেজিষ্টাৰটো সবতছে স্পীড বেছি আৰু দামো বেছি কেচ মেমৰিটো তাতকৈ অকণমান কম দামী কিন্তু স্পীডো তাতকৈ অকণমান কম মেইন মেমৰিৰ ভিতৰত তাতকৈ অকণমান কম দামী আৰু স্পীডতো অকণমান কম ওকে এনেকৈ সিকুৱেন্সখিনি মনত ৰাখিবা এইখিনি ইম্পৰ্টেণ্ট হয় পুৰা একদমত সিকুৱেন্স মিলাব দিয়ে নেক্সট এইটো অলৰেডি চোৱা হ'ল তো আমি যে পালোঁ ৰেজিষ্টাৰৰ বিষয়ে অলৰেডি আমি চালোঁ ৰেজিষ্টাৰ কি হয় সিপিইউৰ এটা পাৰ্ট হয় সৰু সৰু পাৰ্ট হয় য'ত নেকি আমি একদম সৰু মিনিমাম বস্তুসমূহ আমি জাষ্ট ষ্ট'ৰ কৰিব পাৰোঁ কেচ মেমৰিটো তেনেকুৱা এটা কেচ মেমৰি কি হয় যে এ কেচ মেমৰি ইজ দ্য হাই স্পীড মেমৰি হুইচ ইজ ইউজ টু ৰিডিউচ দ্য এক্সেছ টাইম ফৰ ডাটা যে এইটো কম্পিউটাৰ এটাক স্পীড বনাবৰ কাৰণে কাম কৰে কিয় যে কম্পিউটাৰ এটা স্পীড বনাবৰ কাৰণে ফৰ এক্সাম্পল তুমি ফেচবুকটো আজি টিপি কিনে থৈ দিছা ফেচবুকটো কিবা ওলাইছিলা ফেচবুকটো চাই কিনে তেনেকৈ থৈ দিছা থৈ দিয়াৰ পিছত তুমি কালি আকৌ যেতিয়া ফেচবুক ওলাবা তুমি ডাটা যদি অন নকৰা তথাপিও তোমাৰ কেইটামান ভিডিঅ' আৰু ফটো চলি থাকে হয়নে নহয় ইনষ্টাগ্ৰাম এটা অন কৰিছা কৰি কিনে আজি যি চাইছা সেয়া তেনেকৈ তুমি থৈ দিছা আৰু কালি তুমি ডাটা অফ কৰাকৈ যদি তুমি ইনষ্টাগ্ৰামটো ওলোৱা তথাপিও তাতে কেইটামান ভিডিঅ' আধা চলিব বা তেনেকৈ ফটো কেইটামান চলিব তাৰমানে কি ইয়াতে কেচ মেমৰিৰ ডাটাখিনি ষ্ট'ৰ হৈ আছিলে আৰু তুমি যে ক্লিক কৰিছা ইনষ্টাগ্ৰাম তো ক্লিক কৰাৰ পিছত যে এটা লোডিং আহিব সেই লোডিংটো তোমাক শ্ব' কৰা নাই তাৰমানে স্পীডত দেখাইছে বস্তুখিনি যে বেকগ্ৰাউণ্ডত লোডিং হৈ আছে বাট তোমাক শ্ব' কৰা নাই তো সেইটো কাৰণে তোমাৰ কেচ মেমৰি ইউজ কৰা হয় যে পাৰফৰ্মেঞ্চ ইনক্ৰিজ কৰিব লাগিলে যে ফাষ্ট এণ্ড দ্য এক্সপেঞ্চিভ দেন ৰেম ইট ইম্প্ৰুভ দ্য কম্পিউটাৰ পাৰফৰ্মেঞ্চ যে এইটো মোষ্টলি কিহৰ কাৰণে ইউজ কৰা হয় এইটোৱে চবতছে ইম্পৰ্টেণ্ট পইণ্ট যে তোমাৰ কম্পিউটাৰ পাৰফৰ্মেঞ্চ ভাল কৰিবৰ কাৰণে কেচ মেমৰি ইউজ কৰে আগৰ দিনত কি আছিল ফেচবুক ওলাব হ'লে ফেচবুকটি লোডিং কৰি কিনে তাৰপিছত ওলাইছিলে হোৱাটছএপত তেনেকৈ ওলাইছিলে হয়নে তো তেনেকৈ লোডিং কৰিছিলে বাট আজিকালি ডাইৰেক্টলি ওলাই আহে কিয় যে কেচ মেমৰি ইউজ কৰে আৰু আমাৰ আগতে চলোৱা বস্তুখিনি কেচ মেমৰিত ছেভ হৈ থাকে আৰু সেইখিনি আমাক দেখাই থাকে আৰু লোডিংখিনি তোমাৰ বেকগ্ৰাউণ্ডত চলি থাকে সেইটোৰ কেচ মেমৰি ওকে কেচ মেমৰি ইয়াতে তিনিটা টাইপ আছে L3 যেটো L1 যেটো প্ৰাইমাৰী কেচ মেমৰি বুলি কোৱা হয় যেটো ইনসাইড দ্য প্ৰচেছৰ এইটো প্ৰচেছৰৰ ভিতৰতে থাকে যেনেকৈ ৰেজিষ্টাৰ প্ৰচেছৰৰ ভিতৰত থাকে ঠিক তেনেকৈ ইয়াতো কেচ মেমৰিটো তোমাৰ লেভেল 1 টো তোমাৰ প্ৰচেছৰৰ ভিতৰত থাকে সেকেন্ড লেভেলটো তোমাৰ কি থাকে যে মাদাৰবোৰ্ডত থাকে বা কেতিয়াবা প্ৰচেছৰ ভিতৰতো থাকে বাট লেভেল 3 যেটো আছে না হেতু আউট অফ প্ৰচেছৰ ওকে এটো সদায় তোমাৰ প্ৰচেছৰৰ বাহিৰতে থাকে এটো কেতিয়াবা প্ৰচেছৰৰ ভিতৰত নাথাকে ফাৰ্স্ট লেভেল টু প্ৰচেছৰৰ ভিতৰত সেকেন্ড লেভেল টু কেতিয়াবা বাহিৰত কেতিয়াবা ভিতৰত
আৰু থাৰ্ড লেভেল যেটো হয় হেতু সদায় প্ৰসেসৰৰ বাহিৰতে থাকে ওকে তো ইয়া হল তোমাৰ তিনটা লেভেল কিহৰ লেভেল এয়া তোমাৰ কেচ মেমৰিৰ তিনটা লেভেল ওকে নেক্সট তোমাৰ comparison between virtual memory and cache memory virtual memory বুলি ক'লে actually কি হয় virtual যেটো আমাৰ ৰিয়েল লাইফত মেমৰি নাই বাট আমি ওভাৰ ইন্টারনেট আমি মেমৰি এটা বনাইছো ফৰ এক্সাম্পল গুগল ড্ৰাইভ আমি ইউজ কৰো গুগল ড্ৰাইভত আমাৰ তেনেকে ফিজিক্যাল মেমৰি আমাৰ কতো নাই বাট আমি অনলাইনত এটা মেমৰি বনাইছো অনলাইন মেমৰি যেটো কি বুলি কোৱা হয় তোমাৰ ভাৰ্চুৱেল মেমৰি আজিকালি বহুত লাইছে ন তোমাৰ কেনেকুৱা ধৰণৰ যে গুগল ড্ৰাইভ ওলাইছে জিঅ ক্লাউড তাৰপৰ টেৰা বক্স এনেকুৱা ধৰণৰ বহুত ক্লাউড মেমৰি ওলাইছে যত নেকি আমি আমাৰ ডাটা ফটো ভিডিওস ষ্টৰ কৰি ৰাখিব পাৰো অনলাইনৰ থ্ৰুত আমি আপলোড কৰি ৰাখিলে পিছত আকৌ আমি হেবোৰ ইউজ কৰিব পাৰো তাৰপৰ ডাউনলোড কৰি কিনে তো হেয়া হল তোমাৰ ভাৰ্চুৱেল মেমৰি আৰু কেচ মেমৰি আমি অলৰেডি ক'লো যে কম্পিউটাৰ পাৰফৰম্যান্স বঢ়াবৰ কাৰণে তোমাৰ কেচ মেমৰি ইউজ কৰা হয় তো সেই দুটা পইণ্টে ইয়াত লিখা আছে ওকে নেক্সট তোমাৰ HTTP কুকিজ কেনেকুৱা যে তুমি যে কম্পিউটাৰত ব্ৰাউজিং কৰা বা মোবাইলত ব্ৰাউজিং কৰা তাৰে কিছুমান অলপ ডাটা কি কৰে যে মোবাইলে বেলেগ কোম্পানী হওক থাৰ্ড পাৰ্টিক শেয়াৰ কৰি দিয়ে যে আমাৰ ব্ৰাউজিং হিষ্ট্ৰীখিনি অকনমান শেয়াৰ কৰি দিয়ে আৰু হেতুৰ ওপৰতে আমাক এডভাৰটাইজমেন্ট দেখাই থাকে ফৰ এক্সাম্পল চাবা যে ফ্লিপকাৰ্ট বা তেনেকে মিন্ত্ৰা ফিশো তাৰপিছত কি আছে মিশো তো হেবোৰ যদি তুমি কিবা বস্তু সার্চ কৰিছা ফৰ এক্সাম্পল তুমি কিবা এটা বেগ সার্চ কৰিছা তো চাবা তুমি ফেসবুকত যাবা হে বেগে দেখাই থাকিব এডভাৰটাইজমেন্টৰ তুমি কৰবা ইনষ্টাগ্ৰামত গৈছা তাতেও তোমাৰ বেগৰ এডভাৰটাইজমেন্ট আহি আছে তাৰ মানে কি তুমি সার্চ কৰিছা ফ্লিপকাৰ্টত বা তেনেকে তুমি মিশোত সার্চ কৰিছা বাট তোমাৰ হেয়া সার্চ হিষ্ট্ৰীখিনি মোবাইলে এই থাৰ্ড পাৰ্টি এপসমূহক দি দিছে কাক দিছে ফ্লিপকাৰ্ট তোমাৰ এমাজনক দিছে এমাজনৰ ডাটাখিনি এমাজনত কিবা সার্চ কৰিছা তো সেইখিনি তোমাৰ ফেসবুকত দিছে বা তেনেকে ইনষ্টাগ্ৰামক দিছে আৰু হেতুৰ ওপৰতে এডভাৰটাইজমেন্ট চলি থাকে তো তেনেকুৱা ধৰণৰ এটা data yata so an HTTP cookies is a small piece of data sent from the website and stored on the user's computer by the user's web browsing while the user is browsing jetia browse kore cookies HTTP cookies were designed to be reliable mechanism for website to remember the stateful information or to record the user's browsing activity তো ইউজাৰৰ ব্ৰাউজিং এক্টিভিটি খিনি মোবাইল ডিভাইসে বা তেনেকুৱা কম্পিউটাৰ ডিভাইসে মনত ৰাখে বা ষ্টৰ কৰে কৰি কিনে তাৰ ওপৰতে তোমাক এডভাৰটাইজমেন্ট বা তেনেকুৱা ধৰণৰ হেৰিখিনি দেখাই থাকে বুজিব পাৰিছা না HTTP কুকিজ কি হৈছে কি হয় একচুয়ালি কেচ মেমৰি কি হয় ভাৰ্চুৱেল মেমৰি কি হয় এইবোৰ একদমত বহুত বাৰ সুধিছে আৰু সুধিয়ে থাকে তো কেচ মেমৰি আমি গমে পালো যে তেনেকুৱা এক ধৰণৰ মেমৰি যত নেকি আমাৰ ডাটা প্ৰিভিয়াস ডাটাখিনি ষ্টৰ কৰি ৰাখে আৰু কম্পিউটাৰ পাৰফৰম্যান্স ভাল কৰিবৰ কাৰণে বা স্পিডত দেখাবৰ কাৰণে কেচ মেমৰি ইউজ কৰে ভাৰ্চুৱেল মেমৰি হল অনলাইন মেমৰি যত নেকি আমি ফটো ভিডিও ষ্টৰ কৰি ৰাখিব পাৰো অনলাইনত তাৰপিছত তোমাৰ কুকিজ HTTP কুকিজ কেনেকুৱা যে আমাৰ ব্ৰাউজিং হিষ্ট্ৰীখিনি বেলেগক কি কৰি দিয়ে শেয়াৰ কৰি দিয়ে বা ডিভাইসে আমাৰ মোবাইল ফোনে বা কম্পিউটাৰে ষ্টৰ কৰি ৰাখে আৰু তাৰ ওপৰত বেছ কৰি কিনে আমাক এডভাৰটাইজমেন্ট বা তেনেকুৱা ধৰণৰ বস্তুখিনি শো কৰাই থাকে ওকে তো হেতু কোৱা হয় HTTP কুকিজ বুজিব পাৰি আছে না বস্তুখিনি কোন আছে Yes, sir. Next, volatile, non-volatile. এবার আমি চালু already. Extra points storage, internal storage, external storage. Internal storage কাক কোৱা হয়? Internal storage যেটো নেকি তোমাৰ কম্পিউটাৰৰ ভিতৰত আমি লগাব লাগে যে কম্পিউটাৰৰ বাহিৰত নহয় ফৰ এক্সাম্পল হাৰ্ড ডিস্ক HDD হাৰ্ড ডিস্ক ড্ৰাইভ বা SSD এইবোৰ কি হয় কম্পিউটাৰৰ ভিতৰত এইবোৰ বাহিৰত নাথাকে হয় না বাট আমি এক্সটাৰ্নাল ষ্টৰেজ বুলি ক'লে কোনবোৰ হ'ব CD বা DVD এইবোৰ CD DVD ব্লু-ৰে ডিস্ক এইবোৰ কম্পিউটাৰৰ বাহিৰৰ পৰা লগাব লাগে ওকে তো ইন্টাৰনেল খিনি যিবোৰ ভিতৰৰ ষ্টৰেজ ডিভাইস হয় সেইখিনি আৰু এক্সটাৰ্নাল খিনি তোমাৰ বাহিৰৰ খিনি ওকে তো ইয়াতে এটা সিকোয়েন্স আছে যেটো এক্সামত আহিছিলে দা ষ্টৰেজ entities the bit that means তোমার কি হয় 0 or 1 bit বুলি কলে কিমান 1 bit মানে হল তোমাৰ 0 এটা হ'ব বা 1 এটা হ'ব যিকোনো এটা হ'ব 0 বা 1 0 মানে হল on আৰু 1 মানে হল off তাৰপিছত 4 bit এক বিটত তো তোমাৰ 0 হ'ব নহলে 1 হ'ব কিন্তু 4 bit বুলি কলে তোমাৰ কি হ'ব 0 1 এনেকে চাৰিটা
তোমাৰ বিট হ'ব ওকে যেটো তোমাৰ নিবল বুলি কোৱা হয় চাৰিটা বিটত কি হয় যে নিবল নেক্সট কি আছে বাইট যে তোমাৰ 8 বিটত কিমান হয় 1 বাইট হয় তাৰপিছত ক্যাৰেক্টাৰ ফিল্ড ৰেকৰ্ড ফাইল ডাটাবেস তো এনেকৈ মনত ৰাখিবা বিট নিবল বাইট সিকোয়েন্সটো মনত ৰাখিবা বিট নিবল বাইট ক্যাৰেক্টাৰ ফিল্ড ৰেকৰ্ড ফাইল ডাটাবেস তো এনেকৈ পৰ পিনে গৈ আছে ইনক্ৰিজিং অৰ্ডাৰ ওকে তো ইয়া সিকোয়েন্সটো মনত ৰাখিবা সেকেন্ডাৰী মেমৰি সেকেন্ডাৰী মেমৰি বিষয়ে আমি অলৰেডি অকনমান পাৰ্ট পাই আহিলো যে সেকেন্ডাৰী মেমৰি দুটা আছে ইন্টাৰনেল আৰু এক্সটাৰ্নেল তো ইন্টাৰনেল মানে যিখিনি কম্পিউটাৰ ভিতৰত ইনষ্টল কৰা থাকে আৰু এক্সটাৰ্নেল মানে কম্পিউটাৰ বাহিৰত হয় না যে সেকেন্ডাৰী মেমৰি যেটো ইন্টাৰনেল ফিক্স ডিভাইসেস হাৰ্ড ডিস্ক বা এসএসডি আমি ফিক্সলি লগাই থৈ দিওঁ আৰু সেকেন্ডাৰী মেমৰি যিবোৰ ৰিমুভেবল ডিভাইস সমূহক কি বুলি কোৱা হয় এক্সটাৰ্নেল সেকেন্ডাৰী মেমৰি যিখিনি ইন্টাৰনেল ফিক্সড ডিভাইসেস আৰু ৰিমুভেবল ডিভাইসেস বুলি কোৱা হয় এক্সটাৰ্নেল খিনি ফিক্সড ডিভাইসৰ ভিতৰত কি হ'ব হাৰ্ড ডিস্ক আহিব এসএসডি আহিব তাৰপৰা ৰিমুভেবলৰ ভিতৰত পেন ড্ৰাইভ আহিব ব্লুৰে সিডি ডিভিডি পেন ড্ৰাইভ আমি বাহিৰৰ পৰা লগাও ব্লুৰে ডিস্ক এইবোৰ বাহিৰৰ পৰা লগাও সিডি বা ডিভিডি এইবোৰ আমি বাহিৰৰ পৰা লগাও তো নেক্সট কি আছে যে ম্যাগনেটিক ডিস্ক আজকে আমি ডিসকাস করব ম্যাগনেটিক ডিস্ক কোনবোৰ হয় যে এনেকুৱা ধৰণৰ ডিস্ক তোমাৰ তাতে কি থাকে চাৰিটা পাঁচটা লেয়াৰৰ ম্যাগনেটিক ডিস্ক থাকে তেনেকুৱা ম্যাগনেটিক তেনেকুৱা মেটেৰিয়েল সমূহ ইউজ কৰি কিনে তাতে ম্যাগনেটিক ডিস্ক আৰ মেড অফ দা ৰিজিড মেটেলস অর সিনথেটিক প্লাস্টিক মেটেৰিয়েল তো এনেকুৱা ধৰণৰ মেটেৰিয়েলৰ দ্বাৰা বনোৱা হয় এ ডিস্ক floater is coated on the both the surfaces with the magnetic material and both the surfaces can be used to storage তো তেনেকুৱা তোমাৰ প্লেটৰ নিচিনা থাকে ওকে এনেকুৱা টাইপ যে তোমাৰ আমি যে হাৰ্ড ডিস্ক ইউজ কৰো হাৰ্ড ডিস্কটো তোমাৰ ম্যাগনেটিক ড্ৰাইভৰ ভিতৰতে আহে তো কেনেকুৱা ধৰণৰ যে তোমাৰ ইয়াতে লেয়াৰ থাকে যে এটা প্লেট থাকে দুটা প্লেট থাকে যেনেকুৱা ম্যাগনেটিক প্লেট থাকে আৰু ম্যাগনেটিক যেনেকুৱা ধৰণৰ ম্যাগনেটিক সিস্টেমৰ দ্বাৰা আমি ইয়াতে দুটা পেজতে মানে দুটা সাইডতে আমি ডাটা স্টোৰ কৰিব পাৰো ওকে তেনেকৈ তিনটা চাৰিটা লেয়াৰ থাকে আমি পাও ন সি ড্ৰাইভ ডি ড্ৰাইভ ই ড্ৰাইভ তো তেনেকৈ কম্পিউটাৰত আগৰ দিনত আমি পাইছিলো বাট আজিকালি সি আৰু তেনেকুৱা ই ড্ৰাইভ তেনেকৈ আহি যায় হয়নে বি ড্ৰাইভ তো আগৰ দিনত আমাৰ তেনেকৈ বি সি ডি ই তেনেকৈ বহুত কেইটা ড্ৰাইভ আহিছিল তাৰ মানে কি এটা লেয়াৰৰ এটাকে ড্ৰাইভ আমি পাইছিলো হাৰ্ড ডিস্ক ড্ৰাইভৰ ওকে তো তেনেকুৱা ধৰণৰ তো তোমাৰ তাৰে ভিতৰত তোমাৰ দা ম্যাগনেটিক ডিস্ক কামছ ইন টু ফৰ্ম দুই ধৰণৰ হয় এটা হল ফ্লপি ডিস্ক আৰু এটা হল হাৰ্ড ডিস্ক যে কম্পিউটাৰ আগৰ দিনত ইউজ কৰিছিল হাৰ্ড ডিস্ক তো হেবোৰ হাৰ্ড ডিস্ক তোমাৰ ম্যাগনেটিক ডিস্কৰ ভিতৰতে আহে য'ত নেকি ম্যাগনেটিক সিস্টেমত তোমাৰ ডাটা স্টোৰ কৰা হয় আৰু তাৰ পৰা ৰিট্ৰিভ কৰা হয় তো এটা চোৱা ম্যাগনেটিক তোমাৰ স্পাইন্ডেল থাকে ভিতৰত এটা তেনেকৈ আৰু এই স্পাইন্ডেলৰ ওপৰত তোমাৰ কি থাকে যে প্লেট লগোৱা থাকে এইবোৰ কি হয় ম্যাগনেটিক প্লেট বুলি কোৱা হয় এইবোৰ এটা ডিস্ক যে থাকে ম্যাগনেটিক ডিস্ক বা ম্যাগনেটিক প্লেট বুলি কোৱা হয় তো এইবোৰ প্লেটত কি হয় তো তেনেকৈ তোমাৰ বেলেগ কি থাকে যে তোমাৰ সেক্টৰস থাকে ওকে তো সেক্টৰ সমূহৰ মাজত তেনেকৈ আমি ডাটা স্টোৰ কৰিব পাৰো ম্যাগনেটিক প্লেট সমূহৰ মাজত তেনেকৈ আমি কি কৰিব পাৰো আৰ এসেম্বলিৰ থ্ৰুত আমি ৰিড আৰু ৰাইট দুটাই কৰিব পাৰো ওকে ইয়াতে পিকচাৰটো চাইছে থাকে তো এইবোৰ ইমান ভিতৰত যোৱাৰ দৰকাৰ নাই তোমালোকে জাস্ট জানিলে হ'ল যে ম্যাগনেটিক ডিস্কৰ ভিতৰত কি কি আহে ফ্লপি ডিস্ক আৰু তোমাৰ হাৰ্ড ডিস্ক ড্ৰাইভ তো নেক্সট আমাৰ আহিব ফ্লপি ডিস্ক তো ফ্লপি ডিস্ক একচুয়ালি কি হয় ফ্লপি ডিস্ক হল তোমাৰ চাৰিকোণীয়া ডিস্ক আছিল এনেকুৱা টাইপৰ যে ইয়াৰ ভিতৰত তোমাৰ ম্যাগনেটিক তেনেকুৱা কেছেট টাইপ বা তেনেকুৱা ধৰণৰ ডিস্ক টাইপ আছিল ফ্লপি তো ইয়াতেও আমি ম্যাগনেটিক তেনেকুৱা পাৱাৰৰ দ্বাৰা আমি কি কৰিব পাৰো ডাটা স্টোৰ কৰিব পাৰো বা তেনেকৈ ডাটা ইয়াৰ পৰা ল'ব পাৰো তো তেনেকুৱা এটা সিস্টেম আছিল আগতে ওকে এইবোৰ ম্যাগনেটিক যেটো তোমাৰ হেৰি হয় ফ্লপি ডিস্ক তো ফ্লপি ডিস্কটো ইমান বেছি ইউজ হোৱা নাই বাট হাৰ্ড ডিস্ক ড্ৰাইভটো এতিয়াও আমি ইউজ কৰো হয়নে তো
So it is the flexible circular disc of the diameter 3 inches made of plastic coated with magnetic material. তো ভিতৰত তোমাৰ তেনেকুৱা কি থাকে যে তোমাৰ এটা ডিস্ক থাকে, বাট সেই ডিস্কৰ ওপৰত আকৌ প্লাষ্টিক কোটেশন দিয়া থাকে. ইট ইজ দ্য স্কুৱেৰ প্লাষ্টিক জেকেট. অ'কে, কেন ষ্ট'ৰ 1.4 মেগাবাইট অফ ডাটা. মাত্ৰ 1.4 MB ডাটা আমি ষ্ট'ৰ কৰিব পাৰোঁ, ইমান বেছি নহয়, জাষ্ট 1.5 MB এটা ধৰিব পাৰা. অ'কে, আজিকালিতো এটা ফটো নহ'ব. তো তেনেকুৱা ধৰণৰ ডিস্ক আছিলে ডাটা ষ্ট'ৰ কৰিবৰ কাৰণে. মেগনেটিক টেপ কেনেকুৱা ধৰণৰ, যে মেগনেটিক টেপ আগৰ দিনত আমি এনেকুৱা ধৰণৰ কেছেট ইউজ কৰিছিলোঁ গান চান শুনিবৰ কাৰণে. তোমালোকে চাইছে নে নাই, যে ফিতা এইটো ছাইডৰ ফিতাখিনি সেইটো ছাইডত যায় ঘূৰি ঘূৰি, আকৌ সেইটো ছাইডৰ উল্টাকৈ দিলে আকৌ সেইটো ছাইডৰখিনি এইটো ছাইডে আহে. তো তেনেকুৱা ধৰণৰ মেগনেটিক টেপ ইউজ কৰা হৈছিলে আগৰ দিনত, যিবোৰ অডিঅ' ৰেকৰ্ডিং কৰিবৰ কাৰণে ইউজ কৰা হৈছিলে. মেগনেটিক টেপ ইজ এ চিৰিয়েল এক্সেছ ষ্ট'ৰ মিডিয়াম and it can store a large volume of data at the low cost. তো বহুত কম পইচাৰ ভিতৰত বহুত কম দামত আমি ডাটা ষ্ট'ৰ কৰিব পৰা ছিষ্টেম আছিলে ইয়াতে. অ'কে, তো ইয়াতে 3600 ফিট তেনেকুৱা ধৰণৰ কি থাকে, যে মাইলাৰ প্লাষ্টিক টেপ থাকে. প্লাষ্টিক টেপ, ইয়াতে প্লাষ্টিকৰ তেনেকুৱা টেপ আছিল ন, যে এটা ফিতা এইটো ছাইডৰ পৰা ফিতাখিনি ঘূৰি সেইটো ছাইডে যায়. তো তেনেকুৱা ধৰণৰ যিটো টেপ ছিষ্টেম আছিলে সেইটো কয় তোমাৰ মেগনেটিক টেপ. অ'কে, তো ইয়াতে মেগনেটিক পাৱাৰৰ দ্বাৰা ডাটাখিনি ৰিড ৰাইট কৰা হৈছিলে. তো এয়া হৈ গ'ল. নেক্সট আমাৰ অপটিকেল ডিস্ক. অপটিকেল ডিস্ক কি হয়, অপটিক্স মানে কি, যে লাইট. অ'কে, লাইট, যে অপটিকেল, যে লাইটৰ দ্বাৰা আমি ডাটা ৰাখিব পাৰোঁ আৰু ডাটা তেনেকৈ ৰিডো কৰিব পাৰোঁ. ডাটা ৰিড ৰাইটটো আমি কি কৰিব পাৰোঁ, যে অপটিক্সৰ দ্বাৰা লাইটৰ দ্বাৰা আমি ডাটা ষ্ট'ৰ কৰিব পাৰোঁ আৰু ডাটা ইউজ কৰিব পাৰোঁ তাৰ পৰা লৈ. তো সেয়া অপটিকেল ডিস্কৰ ভিতৰত কি আহিব, লাইট ৰিফ্লেকশ্যন কৰা. ইয়াতে অপটিকেল মাছ ষ্ট'ৰেজ ডিভাইচ ষ্ট'ৰ বিট ভেলিউজ এজ দ্য ভেৰিয়েশ্যনছ ইন দ্য লাইট ৰিফ্লেকশ্যন. অ'কে, যে লাইট ৰিফ্লেকশ্যনৰ দ্বাৰা তোমাৰ ইয়াতে কি কৰা হয়, ডাটা ষ্ট'ৰ কৰা হয়. ফৰ এক্সাম্পল কি আহিব, টাইপছ অফ অপটিকেল ডিস্ক কি আছে, যে CD ৰুম, CDR ৰেকৰ্ডেবল. অ'কে, CD ৰুম ৰিড অনলি, য'ত নেকি আমি জাষ্ট ৰিড কৰিব পাৰোঁ. CD মানে হ'ল তোমাৰ কম্পেক্ট ডিস্ক, CD কম্পেক্ট ডিস্ক. CDR য'ত নেকি আমি ৰেকৰ্ড কৰিব পাৰোঁ. CDRW ৰিড ৰাইট দুটাই কৰিব পাৰোঁ, মানে আমি ৰেকৰ্ডো কৰিব পাৰোঁ আৰু কি কৰিব পাৰোঁ, তেনেকৈ ডাটা ষ্ট'ৰ তাৰ পৰা ৰিট্ৰিভো কৰিব পাৰোঁ. তাৰপিছত তোমাৰ DVD ডিজিটেল ভাৰ্চেটাইল ডিস্ক বুলি কোৱা হয়, নট ডিজিটেল ভিডিঅ' ডিস্ক নহয়, ভাৰ্চেটাইল. ডিজিটেল ভাৰ্চেটাইল ডিস্ক. অ'কে, তো এইবোৰ তোমাৰ কি হয়, অপটিকেল ডিস্কৰ কেইটামান টাইপ, যাৰ নেকি যাৰে ডাটাখিনি আমি লাইটৰ দ্বাৰা আমি ৰিড ৰাইট কৰিব পাৰোঁ. তো ইয়াতে চোৱা, যে তোমাৰ CD তোমাৰ ফুল ফৰ্মটো কি হয়, কম্পেক্ট ডিস্ক. অ'কে, কি হয়, কম্পেক্ট ডিস্ক. এইবোৰ একদম যদি থাকে. তো CDৰ বহুতকেইটা টাইপছ আছে. CD ৰুম, কম্পেক্ট ডিস্ক, ৰিড অনলি মেমৰি. আগতে আমি ৰুমৰ বিষয়ে অলৰেডি পঢ়ি আহিছোঁ. তো তেনেকুৱাই, যে ডাটাটো এবাৰ কোম্পানীয়ে ষ্ট'ৰ কৰি দিয়ে আৰু সেইটো আমি কেতিয়াও ডিলিট কৰিব নোৱাৰোঁ বা মডিফাইও কৰিব নোৱাৰোঁ. ডাটা দ'জ CDs আৰ ৰেকৰ্ডেড বাই দ্য মেনুফেকচাৰাৰ, কোম্পানীয়ে বনাই দিয়ে. অ'কে, প্ৰপাৰেটৰী ছফ্টৱেৰ, ফৰ এক্সাম্পল ইয়াতে প্ৰপাৰেটৰী ছফ্টৱেৰ মানে আমি পইচা পে'মেণ্ট কৰি কিনে যে যিবোৰ ছফ্টৱেৰ চলাব লাগে, তো সেইবোৰৰ কাৰণে তেনেকুৱা কি কৰে, কোম্পানীয়ে এবাৰ দি দিয়ে, যে আমি এবাৰ ইনষ্টল কৰাৰ পিছত আৰু ছেকেণ্ড টাইম আমি আৰু ইনষ্টল কৰিব নোৱাৰোঁ, মানে এবাৰ পইচা দি কিনে আমি এবাৰে চলাব পাৰোঁ. তেনেকুৱা ধৰণৰ প্ৰপাৰেটৰী ছফ্টৱেৰ. অডিঅ' আৰু ভিডিঅ' আৰ ৰিলিজড অন দ্য CD ৰুমছ. অ'কে, তো তেনেকুৱা ধৰণৰ CD তোমাৰ অডিঅ' ভিডিঅ' তেনেকৈ ৰেকৰ্ড কৰা আছিল আগৰ দিনত. তো CDR ইট মিনছ ৰেকৰ্ডেবল, য'ত নেকি আমি ৰেকৰ্ড কৰোঁ. ডাটা কেন বি ৰিটেন বাই দ্য ইউজাৰ ওৱান্স অন দ্য CDR. তো CDR কোনটো হয়, য'ত নেকি আমি ৰেকৰ্ড কৰিব পাৰোঁ, যে খালী থাকে আৰু সেইটোত আমি নিজে ইচ্ছা কৰি ৰেকৰ্ড কৰিব পাৰোঁ, যি ইচ্ছা আমি ৰেকৰ্ড কৰিব পাৰোঁ বা ডাটা ৰাখিব পাৰোঁ. CDRW যিটো কম্পেক্ট ডিস্ক, ৰাইটেবল, য'ত নেকি আমি ৰাইট আৰু ৰিড দুটাই কৰিব পাৰোঁ. ডাটা কেন বি ৰিটেন এণ্ড ডিলিট অন দ'জ অপটিকেল ডিস্ক এগেইন এণ্ড এগেইন. বাৰে বাৰে আমি ডাটা ৰাখিব পাৰোঁ, আকৌ ডিলিটো কৰিব পাৰোঁ
তো আমি তেনেকুৱা চিষ্টেমত আমি ইউজ কৰিব পাৰোঁ। CDRW CD ৰুম যিটো হয় সেইটো তোমাৰ কি হয় মেনুফেকচাৰৰ দ্বাৰা যিখিনি দিয়া থাকে সেইখিনিয়ে জাষ্ট আমি চলাব পাৰোঁ। CDR য'ত নেকি আমি নিজে ডাটা ষ্ট'ৰ কৰিব পাৰোঁ, আৰু CDRW য'ত ৰিড ৰাইট দুটাই আমি কৰিব পাৰোঁ বাৰে বাৰে। অ'কে, তো এয়া হ'ল তোমাৰ অপটিকেল ডিস্কৰ CDৰ তোমাৰ তিনিটা টাইপছ। তাৰপিছত তোমাৰ আহিব DVD। DVD মানে হ'ল তোমাৰ ডিজিটেল ভাৰ্চেটাইল ডিস্ক। ডিজিটেল ভিডিঅ' ডিছপ্লে নহয়, DVD ডিজিটেল ভাৰ্চেটাইল ডিস্ক। ইয়াত মই কাৰেকশ্যনটো ঠিক কৰি দিছোঁ, DVD ডিজিটেল ভাৰ্চেটাইল ডিস্ক। অ'কে, এইখিনি ঠিক কৰি ল'বা, ডিজিটেল ভাৰ্চেটাইল ডিস্ক। আৰু অপটিকেল ডিভাইচেছ ডেট কেন ষ্ট'ৰ 15 টাইমছ অফ ডাটা অফ CD। যে CDত যিমানখিনি ডাটা থাকে ন তাৰ পৰা 15 গুণ বেছি ডাটা আমি ষ্ট'ৰ কৰিব পাৰোঁ। অ'কে, DVD য'ত নেকি ভিডিঅ' চিডিঅ' তেনেকুৱা ধৰণৰ মুভি চুভি ৰাখিবৰ কাৰণে আগৰ দিনত ইউজ কৰা হৈছিলে। নেক্সট তোমাৰ ইয়াতে চোৱা DVDৰো তেনেকৈ টাইপ আছে। DVD ৰুম, যিটো মানে কোম্পানীৰ দ্বাৰা এবাৰ যি প্ৰগ্ৰামিং কৰোৱা থাকে সেইখিনি আমি চলাব লাগে আৰু একো নিজে কৰিব নোৱাৰোঁ। DVD RW, ইট মিনছ ৰিড এণ্ড ৰাইট। তাৰপিছত DVD প্লাছ RW, DVD RAM। তো এনেকুৱা ধৰণৰ আমি সেইখিনি পাওঁ। তো CDৰ যেনেকৈ টাইপছ পাইছোঁ ন, ঠিক তেনেকুৱাই DVDৰো ছেম টাইপছ আৰু ছেম কাম। অ'কে, নেক্সট আমাৰ ইয়াতে CD আৰু DVDৰ মাজত ডিফাৰেঞ্চ আছে। CD কম্পেক্ট ডিস্ক আৰু DVD ডিজিটেল ভাৰ্চেটাইল ডিস্ক। CD তোমাৰ 700 MB লৈকে ডাটা ষ্ট'ৰ কৰিব পাৰে, বাট DVD তোমাৰ 4.7 বা তেনেকুৱা 17 GB লৈকে ডাটা ষ্ট'ৰ কৰিব পাৰে। অ'কে, ইউজেছ লেছ এজ দ্য কম্পেয়াৰ টু DVD, যে বহুত কম ইউজ হৈছিলে এইটো, বাট DVDটো তোমাৰ বহুত বেছি ইউজ হৈছিলে। অ'কে, তেনেকুৱা ধৰণৰ ডিফাৰেঞ্চখিনি আছে। নেক্সট তোমাৰ ডিজিটেল ব্লু-ৰেটো এনেকুৱা এটা ডিভাইচ আছিলে তোমাৰ DVDৰ পিছৰ ভাৰ্জন হয়, য'ত নেকি বহুত বেছি ডাটা ষ্ট'ৰ কৰিব পৰা গৈছিলে, 50 GB বা তেনেকুৱা ধৰণৰ তোমাৰ 25 GB দুটা ছাইডত 50 GB ডাটা ষ্ট'ৰ কৰিব পৰা গৈছিলে, যিটো আমাৰ ইণ্ডিয়াত মানে আহি পোৱাই নাছিলে, বাহিৰত কাণ্ট্ৰিত ওলাইছিলে। তাৰপিছত তোমাৰ কি হ'ল যে তোমাৰ মেমৰি কাৰ্ডে ওলাই গ'ল, তাৰপিছত আৰু ব্লুৰে চলা নাই। অ'কে, তাৰপিছত USB ফ্লেছ ড্ৰাইভাৰ্ছ। তো ফ্লেছ ড্ৰাইভাৰ্ছ কি হয় যে USB, ইট মিনছ ইউনিভাৰ্চেল চিৰিয়েল বাছ। এইবোৰ এক্সামত সুধি থাকে, ইউনিভাৰ্চেল চিৰিয়েল বাছ। তো ইউনিভাৰ্চেল চিৰিয়েল বাছ যাক USB বুলি কোৱা হয়। অ'কে, তো USB ফ্লেছ ড্ৰাইভাৰ কোনবোৰ হ'ব যে ৰিৰাইটেবল এণ্ড ফিজিকেল মাছ স্মলাৰ ড্ৰাইভাৰ, যিবোৰ আমি পেন ড্ৰাইভ ইউজ কৰোঁ। তো সেইবোৰ তোমাৰ কি হয় যে USB ফ্লেছ ড্ৰাইভাৰ বুলি কোৱা হয়। ফ্লেছ মেমৰি বা ফ্লেছ ড্ৰাইভাৰ, সৰু সৰু SD কাৰ্ড বা তেনেকুৱা ধৰণৰ পেন ড্ৰাইভ যে ইউজ কৰোঁ সেইবোৰ USB ফ্লেছ ড্ৰাইভাৰৰ ভিতৰত হয়। এইবোৰ গোটেই ছেকেণ্ডাৰী মেমৰিৰ টাইপছ হয়। তো ষ্ট'ৰেজ কেপাচিটি এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। 1 বিট বুলি ক'লে ছিংগল ডিজিট 0 or 1, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এক্সামত আহে। তো মেমৰি মেজাৰমেণ্ট, তো 1 বিট বুলি ক'লে ছিংগল ডিজিট 0 হ'ব নহ'লে 1 হ'ব, যিটো 1 বিট বুলি কোৱা হয়। 1 নিবল কাক কোৱা হয় যে 4 বিটত 4টা ডিজিট যেতিয়া হয়, 4 ডিজিট বা 4 বিটক তোমাৰ 1 নিবল বুলি কোৱা হয়। আকৌ 8 বিটক তোমাৰ কি বুলি কোৱা হয় 1 বাইট বুলি কোৱা হয়। 1 বাইট ইকুৱেল টু 4 বিটছ। আকৌ 1 কিলোবাইট KB কেতিয়া হ'ব যে 1024 বাইটছত তোমাৰ কি হ'ব 1 KB। মেগাবাইট কেতিয়া হ'ব 1 MB, যেতিয়া 1024 KB 1 MB। তো এনেকৈ কি হ'ব, তাৰপিছত GB আহিব, TB আহিব, পেটাবাইট, এক্সাবাইট, জিঅ'টোবাইট। অ'কে, ইঅ'টোবাইট, ব্ৰণ্টোবাইট, তাৰপিছত গিয়'বাইট। তো এনেকৈ তোমাৰ কি হ'ব যে তোমাৰ মেমৰি ইনক্ৰিজ হৈ থাকিব। বাকীখিনি তোমাৰ 1024 হৈ গৈ থাকিব। মনত ৰাখিব বস্তুখিনি, বুজিব পাৰিছানে যে 1 বিটত 0 or 1 ডিজিট, 1 নিবলত 4 ডিজিট বা 4 বিট বুলি ক'ব পাৰা। তাৰপিছত তোমাৰ কি যে তোমাৰ 1 বাইট য'ত নেকি 8 বিট বুলি কোৱা হয়। 1 কিলোবাইট ইট মিনছ 1024 বাইটছ। অ'কে, তেনেকৈ ছিকুৱেঞ্চখিনি মনত ৰাখিবা, লগতে তোমাৰ কাৰ ইউনিট কিমান হয় সেইটো মনত ৰাখিবা। বেছিক কম্পিউটাৰ কম্পনেণ্টছ।
তো কম্পিউটাৰ কম্পনেণ্টছৰ বিষয়ে লাষ্ট ক্লাছত আমি চাইছোঁৱে যে কম্পিউটাৰৰ ভিতৰত কি থাকে, CPU থাকে, ALU থাকে, হয় না, ইনপুট আউটপুট। CPU কি হয় যে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, যাক ব্ৰেইন অফ কম্পিউটাৰ বুলি কোৱা হয়। কণ্ট্ৰল ইউনিট যিখিনি কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰখিনি কণ্ট্ৰল কৰে। ALU তাৰমানে কি এৰিথমেটিকেল লজিকেল ইউনিট, যিখিনি নেকি মেথমেটিকেল কেলকুলেশ্যনখিনি কৰিবৰ কাৰণে ALU ইউজ কৰা হয়, হয়নে? ALU তোমাৰ মেথমেটিকেল বা এৰিথমেটিকেল কেলকুলেশ্যনসমূহৰ কাৰণে ALU ইউজ কৰা হয়। ইনপুট ডিভাইচ মানে কি, যে আমি য'ত ইনপুট কৰোঁ, কম্পিউটাৰত কিবা এটা ইনষ্ট্ৰাকশ্যন দিওঁ আৰু কম্পিউটাৰ সেইখিনি প্ৰচেছ কৰি কিনে যেতিয়া আমাক ৰিজাল্ট দিয়ে সেইটো হ'ল আউটপুট। এইখিনি আমি লাষ্ট ক্লাছত ডিছকাছো কৰিছোঁ। ইনপুট আউটপুট, কম্পিউটাৰ হাৰ্ডৱেৰ, কম্পিউটাৰ ছফ্টৱেৰ। কম্পিউটাৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম দিয়া। আজি আমি ইমানতে এৰিম। কম্পিউটাৰ হাৰ্ডৱেৰ, অ'কে। কম্পিউটাৰ হাৰ্ডৱেৰ কি হয়, কম্পিউটাৰ ছফ্টৱেৰ কি হয়, তো এটা হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম।